বিৰোধী ঐক্য মঞ্চ মানে কংগ্ৰেছৰ লগত জাতীয়তাবাদৰ ভণ্ডামি কৰা সকল লগ লাগি লৈ বিজেপিক উফৰাবৰ কাৰণে কৰা পৰিকল্পনা। তেওঁলোকে জাতিটোৰ কাৰণে কাম কৰিব বিচাৰিছে আৰু কাৰ লগত লগ লাগি কাম কৰিব বিচাৰিছে? কংগ্ৰেছ। যি কংগ্ৰেছে গ্ৰ' মোৰ ফুডৰ কাৰণে মৈমনসিঙীয়া মিয়াক অসমত সংস্থাপিত কৰি অসমৰ ৰীতি নীতি কৃষ্টি সংস্কৃতিক বিপন্ন কৰাৰ ষড়যন্ত্ৰ কৰিলে, সেয়ে হ'ল কংগ্ৰেছ। যি কংগ্ৰেছে 1962 চাইনিজ এগ্ৰেছনৰ সময়ত তেওঁলোকৰ নেতৃত্বই কৈছিল মাই হাৰ্ট গোজ টু দ্য পিপুল অফ আছাম, এই হ'ল কংগ্ৰেছ। অসম প্ৰেম, অসমৰ অস্তিত্ব বিপন্ন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ৰাইজে অসম আন্দোলন কৰিছিল, ৰীতি নীতি কৃষ্টি সংস্কৃতি যাতে সুৰক্ষিত হৈ থাকে। সেই চেতনাবোধক হত্যা কৰিলে, 855 জন লোকক শ্বহীদ কৰিলে, এই হ'ল কংগ্ৰেছ। আৰু এই কংগ্ৰেছৰ লগত এই যিসকল লগ লাগিছে, যিসকলে মিছা কথাৰে জনসাধাৰণক অসমৰ উন্নয়নৰ গতিধাৰাক স্তব্ধ কৰিলে, ক'ত গ'ল 1 কোটি 80 লাখ হিন্দু বাংলাদেশী? ৰাইজৰ দলেই হওক, জাতীয় পৰিষদেই হওক, তেওঁলোকেতো 1 কোটি 80 লাখ হিন্দু বাংলাদেশী কাইলৈ নাহিলে এই কেন্দুগুৰি, আমাৰ এই অঞ্চলত, এই আঘুনিবাৰী, এই কেন্দুগুৰি, এই চেঁচাবিল, তাতে আছিলে, তাতে আহি মানুহ সংস্থাপিত কৰিব বুলি কৈছিল। ক'ত? এজনতো নাই। আজিতো আলু লুটটো আমাৰ খিলঞ্জীয়া খাৰ খোৱা অসমীয়াই লুট কৰি আছে ইয়াত। তেতিয়াহ'লে এইবিলাক ভণ্ডামি কিহৰ? জাতীয়তাবাদৰ নামত কিহৰ ভণ্ডামি? কংগ্ৰেছৰ লগত আৰু জাতীয়তাবাদ হয় নেকি? গতিকে এইটো ভণ্ড জাতীয়তাবাদৰ বাহিৰে একো নহয়। টায়াৰ, টিউব, জুইচলা কাঠি, কেৰাচিন তেল অসমৰ যুৱ প্ৰজন্মই এতিয়া বিচৰা নাই। অসমৰ যুৱ প্ৰজন্মই ইলেক্ট্ৰনিক্স বিচাৰিছে, অসমৰ যুৱ প্ৰজন্মই ছেমি কণ্ডাক্টৰ বিচাৰিছে, অসমৰ যুৱ প্ৰজন্মই ছাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিলৈ কেনেধৰণে আমি ফ্লাই কৰিম উইদিন 3 hours ডিউৰেশ্যনত, তাৰ কাৰণে আমাৰ এয়াৰপৰ্ট ষ্ট্ৰেংথেন হোৱাটো বিচাৰিছে। অসমৰ যুৱ প্ৰজন্মই এডভান্টেজ আছাম 2.0 কেনেধৰণে আৰু বাস্তৱ হয় তাৰ কাৰণে পৰিৱেশ নিৰ্মাণ কৰিব বিচাৰিছে। এতিয়া আৰু বিৰোধী ঐক্য কথাবিলাক আলোচনাৰ বিষয় নহয়। বিৰোধী ঐক্য মঞ্চ মানে কংগ্ৰেছৰ লগত জাতীয়তাবাদৰ ভণ্ডামি কৰা সকল লগ লাগি লৈ বিজেপিক উফৰাবৰ কাৰণে কৰা পৰিকল্পনা। তেওঁলোকে জাতিটোৰ কাৰণে কাম কৰিব বিচাৰিছে আৰু কাৰ লগত লগ লাগি কাম কৰিব বিচাৰিছে? কংগ্ৰেছ। যি কংগ্ৰেছে গ্ৰ' মোৰ ফুডৰ কাৰণে মৈমনসিঙীয়া মিয়াক অসমত সংস্থাপিত কৰি অসমৰ ৰীতি নীতি কৃষ্টি সংস্কৃতিক বিপন্ন কৰাৰ ষড়যন্ত্ৰ কৰিলে, সেয়ে হ'ল কংগ্ৰেছ। যি কংগ্ৰেছে 1962 চাইনিজ এগ্ৰেছনৰ সময়ত তেওঁলোকৰ নেতৃত্বই কৈছিল মাই হাৰ্ট গোজ টু দ্য পিপুল অফ আছাম, এই হ'ল কংগ্ৰেছ। অসম প্ৰেম, অসমৰ অস্তিত্ব বিপন্ন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ৰাইজে অসম আন্দোলন কৰিছিল, ৰীতি নীতি কৃষ্টি সংস্কৃতি যাতে সুৰক্ষিত হৈ থাকে। সেই চেতনাবোধক হত্যা কৰিলে, 855 জন লোকক শ্বহীদ কৰিলে, এই হ'ল কংগ্ৰেছ। আৰু এই কংগ্ৰেছৰ লগত এই যিসকল লগ লাগিছে, যিসকলে মিছা কথাৰে জনসাধাৰণক অসমৰ উন্নয়নৰ গতিধাৰাক স্তব্ধ কৰিলে, ক'ত গ'ল 1 কোটি 80 লাখ হিন্দু বাংলাদেশী? ৰাইজৰ দলেই হওক, জাতীয় পৰিষদেই হওক, তেওঁলোকেতো 1 কোটি 80 লাখ হিন্দু বাংলাদেশী কাইলৈ নাহিলে এই কেন্দুগুৰি, আমাৰ এই অঞ্চলত, এই আঘুনিবাৰী, এই কেন্দুগুৰি, এই চেঁচাবিল, তাতে আছিলে, তাতে আহি মানুহ সংস্থাপিত কৰিব বুলি কৈছিল। ক'ত? এজনতো নাই। আজিতো আলু লুটটো আমাৰ খিলঞ্জীয়া খাৰ খোৱা অসমীয়াই লুট কৰি আছে ইয়াত। তেতিয়াহ'লে এইবিলাক ভণ্ডামি কিহৰ? জাতীয়তাবাদৰ নামত কিহৰ ভণ্ডামি? কংগ্ৰেছৰ লগত আৰু জাতীয়তাবাদ হয় নেকি? গতিকে এইটো ভণ্ড জাতীয়তাবাদৰ বাহিৰে একো নহয়। টায়াৰ, টিউব, জুইচলা কাঠি, কেৰাচিন তেল অসমৰ যুৱ প্ৰজন্মই এতিয়া বিচৰা নাই। অসমৰ যুৱ প্ৰজন্মই ইলেক্ট্ৰনিক্স বিচাৰিছে, অসমৰ যুৱ প্ৰজন্মই ছেমি কণ্ডাক্টৰ বিচাৰিছে, অসমৰ যুৱ প্ৰজন্মই ছাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিলৈ কেনেধৰণে আমি ফ্লাই কৰিম উইদিন 3 hours ডিউৰেশ্যনত, তাৰ কাৰণে আমাৰ এয়াৰপৰ্ট ষ্ট্ৰেংথেন হোৱাটো বিচাৰিছে। অসমৰ যুৱ প্ৰজন্মই এডভান্টেজ আছাম 2.0 কেনেধৰণে আৰু বাস্তৱ হয় তাৰ কাৰণে পৰিৱেশ নিৰ্মাণ কৰিব বিচাৰিছে। এতিয়া আৰু বিৰোধী ঐক্য কথাবিলাক আলোচনাৰ বিষয় নহয়।